মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক পঢ়ুৱাম ক্লাছ 8ৰ ছ'চিয়েল। ক্লাছ 8ৰ ছ'চিয়েলৰ ইতিমধ্যে এটা চেপ্টাৰ আলোচনা কৰিছো। আজি আলোচনা কৰিম দ্বিতীয়টো চেপ্টাৰ। দ্বিতীয় চেপ্টাৰ কি আছে? মধ্যযুগৰ অসম। এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কৈ ৰাখো যে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা। আজিৰ প্ৰথমটো কুৱেশ্যন কি আছে? কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল? উত্তৰ হ'ব আহোমসকল খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল। খ নম্বৰ কি আছে? চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল? উত্তৰ হ'ব চুকাফাই অসমলৈ আহোঁতে লগতে অনা মন্ত্ৰী দুজন আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই। ঘ নম্বৰ কি আছে? মূলাগাভৰু কোন আছিল? মূলাগাভৰু আছিল ফাৰ্চেংমুং বৰগোহাঁইৰ পত্নী। কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে? উত্তৰ হ'ব গদাধৰ সিংহ 1681 খ্ৰীষ্টাব্দত আহোম সিংহাসনত বহে। ঙ নম্বৰ কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ হ'ব কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। 6 নম্বৰ কুৱেশ্যন কি আছে? চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নধ্বজ পাল। গৌৰী নাৰায়ণ বুলি কোৱা হয় তাক। আৰু ইয়াতে আছে 2 নম্বৰ ক্ৰমানুসাৰে সজোৱা, মানে ক্ৰম অনুযায়ী সজাব লাগে। এনচাৰ দি দিছো ডাইৰেক্ট। স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন কেতিয়া কৰিছিল? 1228 খ্ৰীষ্টাব্দত। উত্তৰ হ'ব 1228। 6 নম্বৰ কি আছে? ইতিয়াৰ উদ্দিন মালিক উজবেক তুৰ্গিল খাৰ কামৰূপ আক্ৰমণ কেতিয়া হৈছিল? 1257 খ্ৰীষ্টাব্দত। হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ কেতিয়া হৈছিল? 1498 খ্ৰীষ্টাব্দত। মীৰ জুমলাৰ অসম আক্ৰমণ 1662 খ্ৰীষ্টাব্দত। শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দ। এন্দাবু সন্ধি 1626 খ্ৰীষ্টাব্দ। এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। এই কেইটা খ্ৰীষ্টাব্দ কেইটা মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ। সকলো এক্সামত আহি থাকে, লগতে তোমালোকৰ এক্সামতো আহিব। এতিয়া চোৱা 3 নম্বৰ কি আছে? শুদ্ধ আৰু অশুদ্ধ। আহোমসকল অসমলৈ অহাৰ পৰা এন্দাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ। উত্তৰ হ'ব কি? শুদ্ধ। চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে। অশুদ্ধ। মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। শুদ্ধ। কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়। এইটো উত্তৰ কি হ'ব? অশুদ্ধ। চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল। অশুদ্ধ। কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল। অশুদ্ধ। খালী ঠাই পূৰণ কৰা। আহোমসকল অসমলৈ অহাৰ পিছৰে পৰা কামৰূপ ৰাজ্যখন দেশ নামেৰে পৰিচিত হয়। কি নামেৰে? অসম নামেৰে পৰিচিত হয়। আহোমসকলে দেশ নামৰ দেৱতাক পূজা সেৱা কৰিছিল। সোমদেৱ নামৰ দেৱতাক পূজা কৰিছিল। স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম কি আছিল? স্বৰ্গনাৰায়ণ। সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। গৌৰী নাৰায়ণ। দেশ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। দেশ শব্দৰ অৰ্থ কি? মাটিৰ মালিক, ভূঞা। অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? চুকাফা, চুহুংমুং, প্ৰতাপ সিংহ, গদাধৰ সিংহ। শুদ্ধ উত্তৰ ক নম্বৰ। চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। আহোম বংশই অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ হ'ব 600 বছৰ। কোন আহোম ৰজাৰ শাসনকালত আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিছিল? অপশ্যন আছে চুকাফা, চুডাংফা, চুহুংমুং, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰ হ'ব চুডাংফা। স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ শাসনকালত কোন পদবীৰ সৃষ্টি কৰা হৈছিল? বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, শদিয়া খোৱা গোহাঁই। শুদ্ধ উত্তৰ বৰপাত্ৰ গোহাঁই। আহোম শাসনৰ কোন সময়ছোৱাক সংকটকাল বুলি কোৱা হয়? উত্তৰ হ'ব ক নম্বৰ।
1603 পৰা 1673 খ্ৰীষ্টাব্দলৈকে কি বুলি কোৱা হয়? সংকট কাল বুলি কোৱা হয়। 1681 খ্ৰীষ্টাব্দত ষড়যন্ত্ৰ আৰু বিদ্ৰোহ দমন কৰি আহোম ৰাজ্যত কোনে শান্তি স্থাপন কৰিছিল? ৰুদ্ৰসিংহ, গদাধৰ সিংহ, লাচিত বৰফুকন, জয়দেৱ সিংহ। উত্তৰ হ'ব গদাধৰ সিংহ। লাচিত বৰফুকনৰ নেতৃত্বত কোন যুদ্ধত মোগল সেনাপতি ৰামসিংহৰ পৰাজয় হৈছিল? ইটাখুলিৰ যুদ্ধ, শৰাইঘাটৰ যুদ্ধ, আলাবৈৰ যুদ্ধ, ডিমাপুৰৰ যুদ্ধ। উত্তৰ হ'ব শৰাইঘাটৰ যুদ্ধ। ত্ৰয়োদশ শতিকাত পশ্চিমে কৰতোৱা নদীৰ পৰা পূৰ্বে বৰ্তমানৰ দৰং আৰু নগাঁও জিলালৈ বিস্তৃত অঞ্চলত কোন ৰাজ্য আছিল? চুতীয়া ৰাজ্য, কামৰূপ বা কমতা ৰাজ্য, কছাৰী ৰাজ্য, ভূঞা ৰাজ্য। উত্তৰ হ'ব কামৰূপ কমতা ৰাজ্য। চুতীয়া ৰাজ্যৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল, যিয়ে গৌড় ৰাজ্যৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল? বীৰপাল, ৰত্নদচ পাল, নিত্যপাল, ধীৰ নাৰায়ণ। উত্তৰ হ'ব খ নম্বৰ ৰত্নদচ পাল। 1562 খ্ৰীষ্টাব্দত কোন কোচ ৰজাই আহোম ৰাজ্য আক্ৰমণ কৰি তাৰ ৰাজধানী গড়গাঁও দখল কৰিছিল? বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়, মল্লদেৱ। উত্তৰ হ'ব নৰনাৰায়ণ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'বিলাক ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আজিলৈ ইমানেই। ধন্যবাদ।